ঈশ্বৰৰ প্ৰেম অনুগ্ৰহ ক'ৰ পৰা আহে? আহক আমি জানি ল'ম। অনুগ্ৰহ হৈছে ঈশ্বৰৰ প্ৰেম। আমি নিবিচাৰাকৈ অনুগ্ৰহ কৰে। আমি অযোগ্য অস্বত্বেও আমাক অনুগ্ৰহ প্ৰদান কৰা। আমি পৰিত্ৰাণ, ধাৰ্মিকতা, পবিত্ৰতা, ঋণ মুক্তি, পাপমোচন আমাক ঈশ্বৰৰ ফালৰ পৰা দিছে। ইয়াকে অনুগ্ৰহ বুজায়। আপোনালোকে গম পাইছে, ঈশ্বৰলৈ ভয় ৰখা জ্ঞানে জীৱনত আচল পথত চলাত সহায় কৰে। লগতে আমাক লক্ষ্য উপনীত হোৱাৰ সহায় কৰে। খ্ৰীষ্টিয়ান জীৱনটো পৰিপাটি যীশুৱে সদায় প্ৰেম কৰিব শিকায়। তেওঁ বন্ধু আৰু শত্ৰুৰ সকলোকে প্ৰেম কৰিব শিকাইছে। এইটো কোনে শিকাইছে? ঈশ্বৰে শিকাইছে। ঈশ্বৰৰ ইচ্ছা সদায়ে আপোনালোকলৈ মানুহৰ ভয় ৰখাতকৈ ঈশ্বৰৰ ভয় ৰখা ভাল। এইটো আপোনালোকে বাইবেলত চাব পাৰে। মই যোনটো কথা কৈছে সেই কথাটো আপোনালোকে যোহন 4:23 আৰু 24 পদত পাব। সদায় সত্য আৰু পবিত্ৰ বাইবেলৰ পদবোৰৰ জৰিয়তে থাকি জগতত চলিবলৈ শিকায়। জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণি। এইটো কথাটো আপোনালোকে হিতোপদেশ 1:7 পদত পাব। ঈশ্বৰলৈ ভয় ৰখাৰ অৰ্থ হ'ল ঈশ্বৰৰ সম্পৰ্ককৈ 100% বিশ্বাস থকা, ভৰসা কৰা, সদায় তেওঁক বিচৰা আৰু তেওঁৰ পাছলৈ লৰি যোৱা। যেতিয়া আপুনি তেনে কৰে, তেওঁৰ জ্ঞানৰ দীপ্তি বা পোহৰ প্ৰতিটো দিশতে আপোনালৈ প্ৰকাশিত হ'ব। আমেন। প্ৰেইজ দ্য লৰ্ড। গড ব্লেছ ইউ। আপোনালোকে নিশ্চয় বুজি পাইছে।